পূৰ্ব সৃষ্টি মহাভাগৱতৰ আপোনাৰ আৰম্ভ হৈ আছে। আজি 6 নম্বৰ দিন, গতিকে আমি আহিছোঁ যে সেৱা ল'বৰ কাৰণে আহিব পৰা নাছিলোঁ এইকেইদিন, কিন্তু আজি আপোনাৰ আহিছোঁ সন্ধিয়া বেলা আহিছোঁ আৰু মানে ভাবিছোঁ যে মই নিজেও আপোনাৰ উপভোগ কৰিম, সেৱা ল'ম আৰু আপোনালোককো মানে সেৱা ল'বলৈ সুবিধা দিম। গতিকে বোলো ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল দেখিবলৈ পাইছোঁ আমি নামঘৰ আপোনাৰ ওচৰ পাইছোঁ। এতিয়া আপোনাৰ ধূপ বন্তি লৈ লওঁ, তাৰপাছত আপোনাৰ নামঘৰত যে বন্তি জ্বলাবলৈ যাম। বন্ধুসকল দেখিবলৈ পাইছে আপোনালোকে ইয়াত বন্তি চাকি দোকান দি আছে আপোনাৰ। নামঘৰ ফন্দ পাইছেহি দেখিবলৈ পাইছে ভক্তৰ ভিৰ কিমান বাঢ়ি গৈছে, কাৰণ আজি আপোনাৰ মানে আজি কাইলৈ আপোনাৰ এদাই হ'ব ভাগত। অৰ্জুনৰ তনুমনে বলভদ্ৰ দৰিয়া পথাৰিলা চলিলা বাহুগ সুখে নিতা দেখিবলৈ পাইছে আমি নামঘৰ ফ্ৰণ্টৰ গেটত পাইছোঁহি বন্ধুসকল। এতিয়া ভৰি হাত ধুই পেলাই ধূপ জ্বলাবৰ কাৰণে ভিতৰলৈ নামঘৰৰ ভিতৰত মানে আমি সোমাই যাব। ৰাম বলৱন্ত কাম জনা চিত্ত কলাকুল কৰে মনত নিমিলে কুকুকনি মই জানি আছো গধৰি চলে হাৰি হাৰি হৰিৰ কীৰ্তনী কৰে কৰতালি বাই সন্যাসী বৈষ্ণৱ যুগী গণে মিলে মহা প্ৰেম ভাৱ আনন্দে কিহৰ গাঁও অৰ্জুনত পৰে কোনো আছে নৰবৰ কোটি দূৰ যুদ্ধ নজাৰো কৃষ্ণ উঠি লাগোকে বিদেশে যাত্ৰা কৰিলা মুৰাৰী পান সজনে নখি মন তউচ কৰি কৃষ্ণৰ সন্মুখে সবে ৰথৰ ওপৰে বকিলন্তৰি বিভৱ মহাই আৰম্ভৰে মহামুনি নাৰদ কৃষ্ণ গৰঙে চাই যন্ত ধংকি যন্ত গোবিন্দৰ গুণ গাই বামতে ভৰি ক্ষীৰতি পিত মোৰ ব্যাস চলন্ত পৰশুৰাম পৰম অহিত মৰণি দেৱ গুৰু বৃহস্পতি ময়কে হিৰতে যাওঁ কৃষ্ণ
নৰসংহতি সৈতে অশৱনয় আদি আনুমহাৰিষি একেৰথে মহাৰঙে চলন্ত হৰিষি আনুসৱে ভকত চলন্ত আগে পাছে প্ৰেমে কৃষ্ণ গুণ গাই তাতে কত নাচে উদিত ভাস কৰ কৃষ্ণ আশীৰ্বাদ বাৰ্তা পাইলা ৰঙ মনে যতে বৈষ্ণৱ ব্ৰজা ৰাজা গণ মানে আগবাঢ়ি চলি সবে ধৰি যোগান জীৱন জীৱিকা কৰ্মতে সবেৱান সভা পদ সব হুয়ানি সবদ ভজিব কৃষ্ণৰ পদতে জীৱ তবদ আমাৰ সংসাৰ সুখ দুখ বহুতৰ সবাতো অধিক দুখ আছে জম ঘৰ পদে পদখন পদকে শুনাইবি কৃষ্ণ কথা বিচামৰ কোনো নাহি ঠাই প্রভু সপ্তাহে কিন্তু ভাগ্য ভগরে আখি লয় পুৰণি দেহি পুলিশ দেৱ পৰম বিস্মৃত পূৰ্ণ ভাৰত বধুমিত হৰণে আনন্দিত ঈশ্বৰ সমীপা যায় নমস্কাৰ কৰি চৰণ পকদ দুই পুৰে তুলি ধৰি লাখে লাখে মৰ্দন বৰন্দ মহাশয় মধুৰ বচন প্ৰেমে তুলিলা বিনয় এই প্ৰভু কি কৰি বুলিব সংশয় বচন আজিকে তোমাক আদি পাহু দৰহত জিকালয় ভূমি সমস্ত জগত আখি ৰূপে তুমি প্ৰৱেশিল সমস্ত তোমাক পাই দিলো ভগতি তোমাৰ কৃপায়ে আজি দেখিলো সম্প্ৰতি স্বৰূপত স্থিতিতব নভকে প্ৰদেশো মায়া দেখে দেখি প্ৰভু আছে মধু আছে ফুৰায়ে দেখিল মুন্দে গাবে বস্ত থাকি তলত বহিল দীৰ্ঘ কান্দি ধৰি এক ভীতি বিদাৰিয়া যি কিছু পৰয় কাৰ্য কাৰণ দুটো পৰঘন আছিল বেদে পুনু তোমাতে হবে অবহান সুকিরত মৌলিশয় সর্বরূপে নিরূপয় জয় জয় হুবে মহেশ্বর নমো নমো মহাশয় কৃষ্ণ নজানো তোমার ইষ্ট সেৱা মাত কৰো কৃপা পাই বিষ্ণু ভক্ত নৰ নাৰী দ্বিজ শুক্ৰ আদি কৰি কৰো কাৰ্য শুনা চিৰমতি
ভাগৱত গুৰু শাস্ত্ৰ পৰা আপোন চল ধৰ্ম পথ ৰাখি বিদায়ে মৃত্যু হয় বিদায়ে সংসৰতৰ পথে বেদ জামাহিত সকাম নিষ্কাম ধৰ্ম বুজিবা মৰ্ম হৰি ভক্তি সবাৰ উচিত পুত্ৰ ভাইকা ধন জন অতি সদানে যামন তেবে হৰিৰ সুবাসনা মনুষ্য জন্ম পাই বিলম বকনো জোৱাৰী কৃষ্ণ পাবে অৰে পিয়ু চেতনা হোৱা খান্ত তেজা কুৰ্ধ তেবে উপদে বুধ ভকতিৰ দেৱে ভূপ পায় সমস্তৰে আত্মা হৰি শুনি তাকে নকৰি হিংসা কৰি বাক মন যায় শুনিয়া নাৰদে যে জীৱন তে মৃত্যু পথে ভোকে সন্তান নচাপিবা পাপ ভাগৱত ভট্টাচাৰ্য মূৰ্খ কাৰ্য হৰি বুলি তোৰা ভৱ ৰুদ্ৰমক্ষণ পথ বন্ধুসকল দেখিবলৈ পালে আমি এই ভাগৱতৰ পৰা এতিয়া মানে ঘৰ উভতিবলৈ লৈছোঁ আপোনাক ভাগৱত ধুনীয়াকৈ দেখুৱালোঁ এতিয়া বতৰটো ভাল নহয় আৰু ৰাতি 11টা বাজিলে গতিকে আমি ঘৰ বনাম লৈছোঁ যদি মোৰ চেনেলটো নতুনকৈ আহিছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনত প্ৰেছ কৰি কল কৰি ল'ব যাতে মই এনেকুৱা ধৰণৰ ভাল ভাল ভিডিঅ'সমূহ আপোনালোকে দিব পাৰোঁ আজি ইমান